নমস্কাৰ, মোৰ নাম ৰুক্মধৰ নাথ। মই মোৰ মহাকাশ নামৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ চেনেলটো আদৰি ল'ব, লগতে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। গতিকে পলম নকৰি আহক, আজি এপিছডটো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম আমাৰ মৰমৰ জোনবাইৰ জন্ম ৰহস্যৰ বিষয়ে। মই যিটো থিয়ৰীৰ সহায়ত জোনবাইৰ জন্ম ৰহস্যৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ, এই থিয়ৰীটো হ'ল জায়েণ্ট ইম্পেক্ট হাইপ'থেচিছ। চন্দ্ৰ বা জোনবাইৰ জন্ম সম্পৰ্কীয় থিয়ৰী কেইবাটাও আছে যদিও এই জায়েণ্ট ইম্পেক্ট হাইপ'থেচিছকে মহাকাশ বিজ্ঞানীসকলে আটাইতকৈ বেছি গ্ৰহণযোগ্য বুলি বিবেচনা কৰে। আন কেইটামান থিয়ৰীৰ ভিতৰত ফিচিয়ন থিয়ৰী, কেপচাই থিয়ৰী ইত্যাদিও আছে। গতিকে আমি এতিয়া এই জায়েণ্ট ইম্পেক্ট হাইপ'থেচিছৰ ওপৰতে আলোচনা কৰিম আৰু চন্দ্ৰ বা জোনবাইৰ জন্ম ৰহস্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। মই মোৰ এই চেনেলৰ প্ৰথম খণ্ডত আপোনালোক আজিৰ পৰা 450 কোটি বছৰ আগৰ পৃথিৱী, সূৰ্য তথা সৌৰজগতৰ উৎপত্তিৰ বিষয়ে কৈছিলোঁ। উক্ত খণ্ডটি আপোনালোকে এতিয়াও যদি চোৱা নাই, মই তলত দিয়া লিংক মতে আপোনালোকে চাব পাৰিব। উক্ত খণ্ডটিত আপোনালোকক মই জনাইছিলোঁ পৃথিৱী, সূৰ্য আৰু সৌৰজগতৰ জন্মৰ বিষয়ে। ঠিক সেই সময়তেই, অৰ্থাৎ আজিৰ পৰা প্ৰায় 450 কোটি বছৰ আগতে মঙল গ্ৰহৰ সমান আকাৰৰ এটা এষ্টেৰইড নাম থেইয়া, এই থেইয়া এষ্টেৰইডৰ পৃথিৱীৰ জন্মৰ ঠিক পিছতেই পৃথিৱীৰ লগত এটা সংঘৰ্ষ হৈছিল। উক্ত সংঘৰ্ষটো অতি প্ৰচণ্ড আছিল। সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা বিশাল পৰিমাণৰ ধ্বংসাৱশেষ নতুনকৈ সৃষ্টি হোৱা সৌৰজগতৰ চাৰিওফালে ছিটিকি পৰে। এই সংঘৰ্ষ ইমানেই প্ৰচণ্ড আছিল যে থেইয়া আৰু পৃথিৱী দুয়োৰে দুটা বৃহৎ অংশ গলি ভাৱ হৈ যায় আৰু ধ্বংসাৱশেষবিলাক পৃথিৱীক এটা কক্ষপথেৰে প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰে। সময়ৰ সোঁতত এই ধ্বংসাৱশেষবিলাক লগ লাগি সৃষ্টি হয় আমাৰ জোনবাই। ইয়াৰ পিছত থেইয়া নামৰ এষ্টেৰইডৰ কোনো অস্তিত্বই নাথাকে। আমাৰ জোনবাই সৃষ্টিৰ পিছত থেইয়া এষ্টেৰইডৰ কিছু অংশ পৃথিৱীত মিলি যায়, কিছু অংশ চন্দ্ৰত মিলি যায়, বাকী ৰৈ যোৱা পদাৰ্থখিনিৰ বৃহৎ অংশ গলি ভাৱ হৈ মহাকাশৰ বুকুত বিলীন হৈ যায়, আৰু কিছু অংশ ধূলি আৰু সৰু সৰু শিলৰ টুকুৰা হৈ মহাকাশৰ বুকুত বিলীন হৈ যায়। চন্দ্ৰ বা জোনবাইৰ জন্মৰ সময়ত থেইয়া আৰু পৃথিৱীৰ মাজত যি প্ৰচণ্ড সংঘৰ্ষ হৈছিল, উক্ত সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড উত্তাপৰ ফলত চন্দ্ৰৰ সকলোবিলাক পদাৰ্থ গলিত অৱস্থাত আছিল, যেন এটা মেগমাৰ সাগৰ। অৱশ্যে এই মেগমাৰ সাগৰ অকল যে চন্দ্ৰতেই সৃষ্টি হৈছিল এনে নহয়। উক্ত সংঘৰ্ষৰ ফলত এনেকুৱা মেগমাৰ সাগৰ পৃথিৱীতো সৃষ্টি হৈছিল। পৃথিৱীত সৃষ্টি হোৱা এই মেগমাৰ সাগৰ কেইবাশ কিলোমিটাৰ গভীৰলৈকে সৃষ্টি হৈছিল, আৰু চন্দ্ৰত এই মেগমাৰ সাগৰ গোটেই উপগ্ৰহটোৱে আগুৰি আছিল। প্ৰায় 10 কোটি বছৰৰ পিছত লাহে লাহে চন্দ্ৰৰ এই মেগমাৰ সাগৰৰ বেছিভাগেই ক্ৰিষ্টেলাইজ, অসমীয়াত স্ফটিক হ'বলৈ আৰম্ভ কৰিলে। পাতল কম ওজনৰ শিলবিলাক লাহে লাহে ঠাণ্ডা হ'বলৈ আৰম্ভ কৰা মেগমাৰ সাগৰৰ উপৰিভাগত জমা হৈ 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 চন্দ্ৰৰ ভূত্বকৰ সৃষ্টি কৰে, আৰু এইদৰে সৃষ্টি হয় চন্দ্ৰপৃষ্ঠৰ। পৃথিৱীৰ চন্দ্ৰপৃষ্ঠটো প্ৰথম অৱস্থাত এষ্টেৰইড আৰু ধূমকেতুৰ গোলাবৰ্ষণ হৈছিল। অগণন এষ্টেৰইড আৰু ধূমকেতুৱে চন্দ্ৰপৃষ্ঠত বহু হাজাৰ বহু লাখ বছৰলৈকে আঘাত কৰিছিল। লাহে লাহে এষ্টেৰইড আৰু ধূমকেতুৰ গোলাবৰ্ষণৰ মাত্ৰা কমিবলৈ ধৰিলে যদিও চন্দ্ৰপৃষ্ঠত সৃষ্টি কৰি থৈ গ'ল অগণন ডাঙৰ ডাঙৰ পুখুৰী বা হ্ৰদ সদৃশ গাঁতৰ। পৃথিৱীৰ পৰা সাধাৰণ টেলিস্কোপেৰেও এই গাঁতবিলাক প্ৰত্যক্ষ কৰিব পাৰি। এই গাঁতবিলাকক ক্ৰেটাৰ বুলি কোৱা হয়। ইয়াৰ পিছত আৰম্ভ হ'ল চন্দ্ৰপৃষ্ঠত আগ্নেয়গিৰিৰ উদগিৰণ। আগ্নেয়গিৰিৰ উদগিৰণৰ ফলত নিৰ্গত হোৱা লাভা চন্দ্ৰপৃষ্ঠত সৃষ্টি হোৱা এই পুখুৰী বা হ্ৰদ সদৃশ গাঁতবিলাকত বা ক্ৰেটাৰবিলাকত জমা হ'বলৈ আৰম্ভ কৰে, আৰু চন্দ্ৰৰ অভ্যন্তৰৰ পৰা অহা এই গলিত মেগমাৰ পৰা সৃষ্টি হয় বেচাল্টিক প্লেইন বা আগ্নেয়শিলৰ সমতল ভূমি। বৰ্তমান সময়ত চন্দ্ৰপৃষ্ঠত এষ্টেৰইড আৰু ধূমকেতু গোলাবৰ্ষণৰ মাত্ৰা প্ৰায় শূন্য যদিও সৰু সৰু উল্কাপিণ্ডৰ আঘাত এতিয়াও চলি আছে। এতিয়া মই চন্দ্ৰ বা জোনবাইৰ বিষয়ে দুটামান জানিবলগীয়া কথা কওঁ। প্ৰথমটো হ'ল চন্দ্ৰ বা জোনবাই হৈছে টাইডেলি লকড, চন্দ্ৰৰ সদায় এটা ফালেই পৃথিৱীৰ ফালে মুখ কৰি থাকে। অৰ্থাৎ চন্দ্ৰৰ সদায় এটা ফালে আমি দেখা পাওঁ, আনটো ফালে আমি কেতিয়াও দেখা নাপাওঁ। অৰ্থাৎ চন্দ্ৰক নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিবলৈ যিমান সময় লাগে, পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈও সিমান সময় লাগে। চন্দ্ৰক নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিবলৈ আৰু পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ যিটো একে সময়ৰ প্ৰয়োজন, এইটো হ'ল 27.3 ডেজ, 27.3 দিনৰ প্ৰয়োজন। অৱশ্যে এটা পূৰ্ণিমাৰ পৰা পিছৰ পূৰ্ণিমালৈ 29 দিনৰ প্ৰয়োজন, 4 সপ্তাহৰ প্ৰয়োজন। পৃথিৱীৰ 2 সপ্তাহ চন্দ্ৰৰ এটা দিন বা এটা ৰাতি, অৰ্থাৎ 2 সপ্তাহৰ মূৰে মূৰে চন্দ্ৰত দিন বা ৰাতি হয়। চন্দ্ৰত কোনো বায়ুমণ্ডল নাই, যাৰ বাবে সূৰ্যৰ উত্তাপ ধৰি ৰখাৰ কোনো মাধ্যম ইয়াত নাই, যাৰ ফলত চন্দ্ৰৰ বিষুৱীয় অঞ্চলৰ উষ্ণতা দিনৰ ভাগত +121 ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ ভাগত হয় -133 ডিগ্ৰী চেলচিয়াছ। পৃথিৱীৰ তুলনাত চন্দ্ৰৰ গ্ৰেভিটি মাধ্যাকৰ্ষণ বহু গুণে কম, প্ৰায় 6 গুণে কম। অৰ্থাৎ কোনো এটা বস্তুৰ ওজন পৃথিৱীত যদি 6 কেজি হয়, চন্দ্ৰপৃষ্ঠতে একেটা বস্তুৰ ওজন হ'বগৈ
1 কেজি। পৃথিৱীৰ ডায়মিটাৰতকৈ চন্দ্ৰৰ ডায়মিটাৰ 4 ভাগেৰে ভাগ। পৃথিৱীৰ পৰা চন্দ্ৰ 3,85,000 কিলোমিটাৰ দূৰত্বত আছে। চন্দ্ৰপৃষ্ঠৰ বেছিভাগেই ধূলি, শিল আৰু ক্ৰেটাৰেৰে আগুৰি আছে আৰু কিছু অংশ বেচাল্টিক প্লেইন বা আগ্নেয়শিলৰ সমতল ভূমি। চন্দ্ৰপৃষ্ঠৰ ক্ৰেটাৰবিলাকৰ পাৰে পাৰে আৰু কিছুমান ক্ৰেটাৰৰ মাজত পাহাৰ আৰু পৰ্বত আছে। ইয়াৰ আটাইতকৈ ওখ পৰ্বতখন হ'ল জিমান মঞ্চ আৰু এই পৰ্বতখন 24,500 ফুট ওখ, আমাৰ এভাৰেষ্টতকৈ অলপহে কম। এই পাহাৰ পৰ্বতবিলাক এষ্টেৰইড আৰু ধূমকেতুৰ গোলাবৰ্ষণৰ ফলত সৃষ্টি হৈছিল, পৃথিৱীৰ দৰে টেকটনিক প্লেটৰ সংঘৰ্ষৰ ফলত নহয়। চন্দ্ৰপৃষ্ঠৰ বেছিভাগ অঞ্চলতেই কিছুমান ফাঁক দেখা যায়, মানে ক্ৰেক দেখা যায়। এই ক্ৰেকবিলাক বহু গভীৰলৈকে বিয়পি আছে, কিছুমান ফাঁকৰ গভীৰতা 20 কিলোমিটাৰ পৰ্যন্ত। চন্দ্ৰপৃষ্ঠত বিভিন্ন দেশৰ মহাকাশযান অৱতৰণ কৰি পৰীক্ষা নিৰীক্ষা চলাই আছে। ভাৰতবৰ্ষ এই ক্ষেত্ৰত পিছ পৰি থকা নাই। ভাৰতবৰ্ষৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ দ্বাৰা চন্দ্ৰযান চিৰিজত এতিয়ালৈকে 3খন মহাকাশযান চন্দ্ৰলৈ পঠোৱা হৈছে। ইয়াৰ প্ৰথমখন হ'ল চন্দ্ৰযান 1। চন্দ্ৰযান 1 মহাকাশযানখন 2008 চনৰ 22 অক্টোবৰত চন্দ্ৰৰ অভিমুখে যাত্ৰা কৰে আৰু কৃতকাৰ্যতাৰে চন্দ্ৰক প্ৰদক্ষিণ কৰাৰ পিছত চন্দ্ৰৰ দক্ষিণ মেৰুত পানীৰ সন্ধান পায়। চন্দ্ৰযান 2 এইখন মহাকাশযান 2019 চনৰ 22 জুলাইত চন্দ্ৰৰ অভিমুখে যাত্ৰা কৰিছিল আৰু কৃতকাৰ্যতাৰে চন্দ্ৰক অৱদক্ষিণ কৰাৰ পিছত লেণ্ডাৰে চন্দ্ৰত অৱতৰণ কৰাৰ ঠিক আগে আগে সংযোগ বিচ্ছিন্ন হৈ যায়। অৱশ্যে চন্দ্ৰ প্ৰদক্ষিণ কৰি থকা অৰ্বিটাৰে সঠিকভাৱে কাম কৰি থাকে। চন্দ্ৰযান 3 নামৰ মহাকাশযানখন 2023 চনৰ 14 জুলাইত চন্দ্ৰৰ অভিমুখে যাত্ৰা কৰে আৰু কৃতকাৰ্যতাৰে চন্দ্ৰক প্ৰদক্ষিণ কৰাৰ পিছত বিক্ৰম লেণ্ডাৰে 2023 চনৰ 23 আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত কৃতকাৰ্যতাৰে অৱতৰণ কৰি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে চিহ্নিত হয়। লগতে চন্দ্ৰত পানীৰ উপস্থিতি দ্বিতীয়বাৰলৈকে প্ৰমাণ কৰে। গতিকে আজিলৈ আমি ইমানতে সামৰিলোঁ। নমস্কাৰ।